হেল্ল' ফ্ৰেণ্ডছ, আজি কেক মেকিং চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি মই এইটো কেকৰ ডিজাইন বনাই দেখাম। কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্টত জনাব। এতিয়া মই বনাই দেখাওঁ, চাওকচোন মই কেনেকৈ বনাওঁ। এয়া ক্ৰীমখিনি মই লগাই দিছিলোঁ, এতিয়া স্কেপাৰ মাৰি দিছোঁ। এনেকৈ য'ত য'ত আকৌ হেৰি হৈ আছে আকৌ অকণমান ক্ৰীম লগাই দিছোঁ। এতিয়া আকৌ স্কেপাৰখনে মই মিহি কৰি যাম কেকটো ধুনীয়াকৈ। পেনেনাইটখনে আকৌ ভালকৈ মিহি কৰি গৈ আছোঁ। ভালকৈ মিহি হ'লে কেকটো সিমানে ভাল লাগে। এয়া এতিয়া মই পেনেনাইটখনত অলপ ক্ৰীম লগাই লৈছোঁ। তাত মই য়েল্ল' কালাৰ, ব্লু কালাৰ এটা নতুন ষ্টাইল দিম কেকটোত। এয়া ওপৰত ক্ৰীমখিনি লগাই দিছোঁ। এনেকৈ চব বেলেগ এটা কালাৰ উঠিব। গ্ৰীণ আৰু য়েল্ল' টাইপ হৈ গৈছে কালাৰটো। এয়া চব এনেকৈ কৰি যাব, এটা ধুনীয়া ডিজাইন উঠিব কেকটোত। এতিয়া মই ৰ'জ নেইলটোত হোৱাইট কালাৰ ক্ৰীম ভৰাই দিছোঁ, সৰু সৰু ৰ'জ নেইলটোত। এতিয়া এনেকৈ দুডাল আগ দি দিছোঁ। তাৰপিছত এতিয়া ফুল বনাই যাম মই, বেলেগ এটা ষ্টাইলৰ ফুল। এইটো চব এনেকৈ কৰি যাব, এটা নতুন ডিজাইনৰ ফুল হ'ব। এতিয়া মই ইয়াত স্প্ৰে কালাৰ মাৰিম। কেকটোৰ পৰা অলপ আঁতৰত নি ল'ব স্প্ৰে কালাৰ মাৰোঁতে, যাতে কেকটোত কালাৰটো নপৰে। এইটো মই পিংক কালাৰ মাৰি দিছোঁ। মই কেঁচিখনে থৈ যাম। এতিয়া য়েল্ল' কালাৰ পাত বনালোঁ মই, বনাই দেখাবলৈ এইটো নহ'ল। এইটো পাৰ্পল কালাৰ স্প্ৰে কালাৰ মাৰিছোঁ মই। আকৌ তলতো মই 3 পাহ আকৌ ফুল দিম পিংক কালাৰ। তলতো তেনেকৈ বনালোঁ, প্ৰথমপাহ যেনেকৈ আপোনালোকক বনাই দেখাইছিলোঁ। আকৌ এপাহ য়েল্ল' কালাৰ থ'ম। য়েল্ল' কাপোৰৰ পৰা থ'লোঁ। আকৌ পাৰ্পল কালাৰ এপাহ মই আকৌ থ'ম। ওপৰত যেনেকৈ থৈছিলোঁ তলতো তেনেকৈ থৈ গৈ আছোঁ ফুলকেইপাহ। এতিয়া মই লিপ নজলটোত এয়া গ্ৰীণ কালাৰ হেৰি ভৰাই দিয়া লিপ বনাই আছোঁ। এয়া চাওক লিপবোৰ এনেকৈ বনাই গৈ আছোঁ। কেনেকুৱা লাগিছে কেকৰ ডিজাইনটো কমেণ্টত জনাবচোন। আৰু ভালকৈ শিকিম বুলি ক'লে কমেণ্টত দিব, ভালকৈ মই আৰু ভালকৈ দেখাই দিম। মোৰ ভিডিঅ'টোলৈ যোনে যোনে নতুনকৈ চাইছে, এয়া তলত এটা ডিজাইন দিছোঁ, চব লিপ নজলটোৱে দিছোঁ। কেনেকৈ দি আছোঁ চব। মোৰ ভিডিঅ'বোৰ যোনে যোনে চাই ভাল পাইছে, নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব। এতিয়া মই চকলেটৰে মাজত ফুলৰ হেৰি দি দিছোঁ, চব অলপ অলপ দি দিছোঁ চকলেট হেৰি। ফুলপাহ দেখিবলৈ আৰু ধুনীয়া লাগিছে। এতিয়া মই নাম লিখিছোঁ হোৱাইট কালাৰ। হেণ্ডৰাইটিংখিনি ইমান এটা ভাল নহয়, তথাপিও লিখিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাব দেই। আৰু এটা ডিজাইন দিম মই, সেই ডট ডট দি গৈ আছোঁ। এনেকৈ দি গৈ থাকিব, এটা ধুনীয়া দেখিবলৈ কেকটো। চব কেকটো ধুনীয়া দেখা হৈ গৈছে।
আৰু কেকৰ কেনেকুৱা ডিজাইন লাগে মোক কমেণ্টত জনাবচোন আপোনালোকে। এতিয়া মই হোৱাইট কালাৰ স্মল চুগাৰ বল দি দিছোঁ কেকটোত। এয়া কেকটো ফাইনেল লুক চাওক কেনেকুৱা দেখিছে, কিমান ধুনীয়া দেখিছে। এয়া বনাই হৈ গ'ল, কেনেকুৱা দেখিছে কমেণ্টত জনাব।